নমস্কাৰ, আশা কৰোঁ আপোনালোক আটাই ভালে কুশলে আছে। পৃথিৱীত নোৱাৰো বুলি একোৱেই নাই। এই কাৰণেই মানুহে নানা ধৰণৰ বস্তু আৱিষ্কাৰ কৰি আহিছে। তুমি সকলোকে বিশ্বাস কৰা, কেৱল তুমি নিজকে বিশ্বাস নকৰা। এই কাৰণেই তোমাৰ সফলতাৰ বাবে তুমিই শত্ৰু। যেতিয়া তুমি নিজকে বিশ্বাস কৰিবা যে মই পাৰিমেই, তেতিয়া পৃথিৱীৰ কোনো শক্তিয়ে তোমাক বাধা দিব নোৱাৰে। পৃথিৱীৰ যিসকল সফল ব্যক্তি আছে, আজি বিশ্বৰ মানচিত্ৰত ধ্ৰুৱতাৰাৰ দৰে জিলিকি আছে, তেখেতসকল কাৰো ফালে চোৱা নাই, কাৰো কথা শুনা নাই, নিজৰ মনৰ কথা শুনিছে আৰু তেখেতসকল আজি সফলতাৰ দুৱাৰদলিত। তেওঁ কৈছিলে যে তুমি নোৱাৰা, এইবোৰ নকৰিবা। কি পাগলৰ দৰে সদায় এটা কামকে কৰি আছ? যিটো কাম নহয় সেইটো কামত তুমি কিয় লাগি আছ? নহয়, মই পাৰিমেই, সফলতা হ'মেই। তেওঁ কাম কৰি আছিলে আৰু আজি বিশ্বৰ মানচিত্ৰত তেওঁক সকলোৱে জানে। কি বুলি জানে আমি ক'বলৈ প্ৰয়োজন নাই। সেইজন হ'ল কোন? যিয়ে গোটেই বিশ্বত পোহৰ বিলাইছে। গোটেই বিশ্বত পোহৰ বিলোৱা মানুহজন কোন? মই ক'বলৈ প্ৰয়োজন নাই, আপুনি জানে। শচীন তেণ্ডুলকাৰ, বিশ্ব ক্ৰিকেটৰ নয়নমণি, ভাৰতীয় ক্ৰিকেটৰ ভগৱান বুলি আমি যাক জানো। যেতিয়া তেওঁ ক্ৰিকেটৰ খেলপথাৰত নামিছিলে আৰু বেটিং কৰিবলৈ তেওঁ ক্ৰিজত আহিছিলে, ঈশ্বৰৰ নাম লৈ আহিছিলে। দ্ৰুতবেগী বলাৰৰ বল আহি তেওঁৰ নাকত পৰি কিনে গোটেই শৰীৰ তেজেৰে ৰাঙালী হৈ গৈছিলে। তেতিয়া তেওঁৰ সতীৰ্থ নৱজিত সিং সিদ্ধু আহি খুজিছিলে, তুমি পাৰিবানে? তেতিয়া শচীন তেণ্ডুলকাৰে উত্তৰ দিছিল, মই খেলিম, মই পাৰিম। পৃথিৱীত যিয়ে কোনোদিনে কৰিব পৰা নাছিল, যিটো সম্ভৱ নাছিল, এদিনে ক্ৰিকেটত ২০ শতক অৰ্জন কৰিব পাৰিম বুলি, যিটো কাম কোনোৱে নোৱাৰিছিল, সেইটো শচীন তেণ্ডুলকাৰে কৰি দেখুৱাইছিল। তেওঁৰ বিশ্বাস আছিল মই পাৰিমেই। আৰু যেতিয়া তেওঁ কৰি দেখুৱালে, এদিনে ক্ৰিকেটত ২০ শতক বানপানীৰ দৰে হৈ গ'ল, বানপানী আহি গ'ল। গতিকে আমাৰ যিটো সংস্থা এছলিপিএছ ৱেলনেছ প্ৰাইভেট লিমিটেড, শ্বৰ্ট ফৰ্মত AWPL, এইজন আমাৰ মহাগুৰু, আমাৰ সকলোৰে সপোনৰ হয়। আপুনি আপোনাৰ সপোনটো ফুলফিল কৰাৰ কাৰণে আমাৰ ডক্টৰ সঞ্জীৱ কুমাৰ ছাৰে যিটো প্লেটফৰ্ম দিছে, আজি ভাৰতবৰ্ষত বহুত মানুহ আজি সফলতাৰ দুৱাৰদলিত সপোনবোৰ বাস্তৱত ৰূপ দিবলৈ সক্ষম হৈছে। শাৰীৰিকভাৱে অক্ষম ব্যক্তি আজি সফলতা পাইছে, যাৰ দুখন থিয় দিব নোৱাৰে, দুখন ভৰি নাই, তেওঁ সফলতা পাইছে। যি আজি পৃথিৱীখন দেখা নাই, তেওঁ সফলতা পাইছে। সকলোৱে যদি পাৰিছে, তুমি কিয় নোৱাৰিবা? নিজক বিশ্বাস কৰা, নিজকে প্ৰস্তুত কৰি লোৱা। আনৰ ওপৰত ডিপেণ্ড হ'লে তুমি কোনোদিনে সফলতা লাভ কৰিব নোৱাৰিবা। এইটো আমি সৰুতে পাইছিলোঁ, যেতিয়া চৰাইহালে ধাননিডৰাত বাস কৰি আছিলে। আৰু ধান কাটাৰ বিষয়টো মই পুনৰ কোৱাৰ প্ৰয়োজন নাই, আপুনি জানে। এই সফলতা আপোনাৰ হাতৰ মুঠিত। গতিকে চাবি আপুনি ঘূৰাই দিয়ক। ধন্যবাদ।